মীন পালক বন্ধুসকল, নিশ্চয় আপোনালোকৰ ভাল। বাৰিষা অহাৰ লগে লগে মাছৰ পোনা এৰাৰ বতৰো আৰম্ভ হ'ল। সেয়ে মাছৰ পোনা মেলিবৰ আৰম্ভ কৰাৰ আগৰে পৰা পুখুৰী প্ৰস্তুতকৰণৰ পৰা আগবাঢ়োতে কিছু কথা মনত ৰখা আৰু পালন কৰি যোৱাটো বাঞ্ছনীয়। ঠিক তেনে কেইটিমান কথাৰেই আৰম্ভ কৰিছোঁ আজিৰ এই চমু ভিডিঅ'টো। আমাৰ আগৰ কেইবাটাও ভিডিঅ'ত পুখুৰী প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি মাছ বিক্ৰী কৰালৈ বহুতো তথ্য আগবঢ়োৱা হৈছে ভিডিঅ'সমূহত। পুখুৰী প্ৰস্তুত কৰি লোৱাৰ পিছৰে পৰা পোনা মেলিবলৈ পাৰিব আপোনালোকে। সৰু পোনা মেলাৰ আগতে পুখুৰীৰ পানী পৰিষ্কাৰ হোৱাৰ লগতে যাতে কীট পতংগৰ উপস্থিতি নাথাকে সেই বিষয়ে আপোনালোকে ব্যৱস্থা লোৱা উচিত। ৰৌ ভকুৱাৰ ফিংগাৰলিং আকাৰৰ পোনা মেলাৰ আগতে পুখুৰীৰ মাটি আৰু পানী ভালে ৰাখিবৰ বাবে তথা প্ৰাকৃতিক খাদ্য প্ৰস্তুত কৰি ল'বৰ বাবে প্ৰবায়টিক মিনাৰেল আদি প্ৰয়োগ কৰি লোৱা উচিত। পুখুৰীত পোনা মেলাৰ এদিন পিছৰ পৰা আৰম্ভ কৰিব লাগে খাদ্য যোগান। উচ্চ প্ৰটিন সমৃদ্ধ দানা যোগানেৰে মাছসমূহৰ শ্ৰীবৃদ্ধি আশা কৰিব পাৰি। প্ৰতিদিনে আপোনালোকে পোনাবোৰক আহাৰ যোগান ধৰি যাব। অত্যাধিক বৰষুণ আৰু ডাৱৰীয়া বতৰত খাদ্য যোগান নিদিয়াই উত্তম। তাৰোপৰি কেতিয়াও প্ৰয়োজনতকৈ অধিক খাদ্য নিদিব আপোনালোকে পুখুৰীত। এনে কৰিলে পানী আৰু মাটি প্ৰদূষিত হোৱাৰ পাছত মাছৰ মৃত্যু পৰ্যন্ত হোৱা দেখিছোঁ আমি। গতিকে অত্যাধিক খাদ্য যোগান নিদিব আপোনালোকে। বেছিকৈ খাদ্য যোগান ধৰিলে কি হয়, পোনাসমূহৰ মৃত্যু হ'ব, লগতে আপোনালোকৰ পুখুৰীৰ মাটি আৰু পানীৰ ভাৰসাম্যও বিনষ্ট হ'ব। চৰাই চিৰিকটি, সাপ ভেকুলী আহিব নোৱাৰাকৈ জাল তথা নেট বান্ধি দিয়া উচিত। অন্যথা মাছৰোকা, পানী কাউৰী, ধোৰা সাপ, ভেকুলী আদিয়ে আপোনালোকৰ সৰু সৰু পোনাবোৰ ভক্ষণ কৰি বৃহৎ লোকচান কৰিব পাৰে। 15-20 দিনৰ মূৰে মূৰে প্ৰবায়টিক কৰি থাকিলে দানাৰ খৰচ বহু পৰিমাণে কমি যায়। যিহেতু প্ৰবায়টিকৰ ব্যৱহাৰে পুখুৰীৰ বাতাৱৰণ সুন্দৰ সবলভাৱে ৰাখে, তাৰোপৰি প্ৰাকৃতিক খাদ্যৰ সৃষ্টিটো বিশেষভাৱে সহায় কৰে প্ৰবায়টিকৰ ব্যৱহাৰে। মীন পালক বন্ধুসকল, সৰু ৰৌ ভকুৱাৰ পোনাসমূহ 2-3 মাহমান খাদ্য দিয়াৰ পাছত আপোনালোকে জালকৰণ কৰি 50-ৰ পৰা 100 গ্ৰাম তথা 200 গ্ৰাম ওজনৰ মাছসমূহক ডাঙৰ পুখুৰীলৈ আপোনালোকে স্থানান্তৰ কৰিব আৰু ডাঙৰ পুখুৰীত নি খাদ্য যোগান ধৰি, অৰ্থাৎ আপোনালোকে উচ্চ প্ৰটিন সমৃদ্ধ খাদ্য যোগান ধৰি কেজি আকাৰৰ ওজন কৰিব পাৰে। যিহেতু মাছ পালন এক লাভজনক কৃষি বুলি কোৱা হয়, সেয়ে ব্যৱহাৰিক আৰু বাস্তৱিক তথ্য আহৰণ কৰি আপোনালোকে মীন পালন কৰিলে যথেষ্ট লাভৱান হ'ব পাৰিব। আমাৰ ভিডিঅ'সমূহত আপোনালোকে মীন পালনৰ ভিন্ন তথ্যৰ ওপৰত বাস্তৱিক তথা ব্যৱহাৰিক কথাসমূহ পাব আৰু সেইসমূহ আপোনালোকে চাব পাৰিব। আৰু আমি উন্নতমানৰ দানা, উন্নতমানৰ পোনা আৰু মীন পালনত ব্যৱহৃত ঔষধ আমাৰ মীন পালকসকলক ভিন্ন সময়ত যোগান ধৰি আহিছোঁ। আপোনালোকেও প্ৰয়োজন অনুসৰি আমাৰ পৰা উচ্চমানৰ পোনা, দানা, ঔষধ ল'ব পাৰে। আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটি লৈ আহিম। আপোনালোকে মীন পালন ভালদৰে কৰক আৰু মীন পালন কৰিবৰ কাৰণে যিখিনি ব্যৱহাৰিক তথ্য আৰু জ্ঞানৰ আৱশ্যক আছে, এইখিনি আপোনালোকে আহৰণ কৰি মীন পালন কৰিলে নিশ্চয় লাভান্বিত হ'ব পাৰিব বুলি আমাৰ তৰফৰ পৰা দৃঢ় বিশ্বাস আছে। ধন্যবাদ।